ছাত্ৰ ছাত্ৰীৰ মনত হয়তো এই প্ৰশ্নটো আছে যে 5 ছেপ্টেম্বৰ তাৰিখে কিয় শিক্ষক দিৱস পালন কৰিব লাগে। এনেকুৱা কাৰণ আছে যি কাৰণটোতে 5 ছেপ্টেম্বৰ তাৰিখটোতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এনেকুৱা কাৰণ আছে যি কাৰণটোৰ কাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটোকে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তেওঁ এজন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি, তথাপিও তেওঁৰ জন্মদিনটো কিয় শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই ভিডিঅ'টোত মই তোমালোকক এই তথ্যবোৰ দিবলৈ যত্ন কৰিম, গতিকে তোমালোকে ধৈৰ্য সহকাৰে গোটেই ভিডিঅ'টো মন দি যাবা। ঠিক আছে, সৰ্বপ্ৰথম মই তোমালোকক ক'ম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ কি আছিল। হয়তো বহুতে জানে যে তেওঁ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল, আৰু বহুত জেগাত এইটো লিখা আছে যে তেওঁ প্ৰথম ৰাষ্ট্ৰপতি। তেওঁ প্ৰথম ৰাষ্ট্ৰপতি নহয়, তেওঁ দ্বিতীয় ৰাষ্ট্ৰপতি, কাৰণ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। ঠিক আছে, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। গতিকে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ যেতিয়া ৰাষ্ট্ৰপতি আছিল, ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ কাৰ্যকাল যেতিয়া সমাপ্ত হৈছিল, তেওঁৰ কাৰ্যকালৰ পিছত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ ৰাষ্ট্ৰপতি হৈছিল। সেইকাৰণে তেওঁক দ্বিতীয় ৰাষ্ট্ৰপতি বোলা হয়। এতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ যে ৰাষ্ট্ৰপতি হৈছিল, ৰাষ্ট্ৰপতি হোৱাৰ আগত তেওঁ কি আছিল? তেওঁ এজন শিক্ষক আছিল। তেওঁ কি আছিল? তেওঁ এজন শিক্ষক আছিল, আৰু এজন বহুত ভাল শিক্ষক আছিল, যাৰ লগত ছাত্ৰৰ লগত সুসম্পৰ্ক আছিল, বন্ধুত্বসুলভ সম্পৰ্ক। আজিকালিৰ নিচিনা নহয়, আজিকালিৰ সম্পৰ্কটো বন্ধুত্বপূৰ্ণ সম্পৰ্ক খুব কমেই দেখা যায় শিক্ষক আৰু ছাত্ৰৰ মাজত, কিন্তু আগৰ দিনটোত বহুত ভালকৈ আছিল। শিক্ষক আৰু ছাত্ৰৰ মাজত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল, আৰু সন্মান দুয়োকে সন্মান প্ৰদান কৰিছিল। যদিও ছাত্ৰই শিক্ষকক অধিক সন্মান প্ৰদান কৰিব লাগে, কিন্তু এতিয়া মই যেটা দেখি আছোঁ সেইটোত হয়তো আজিকালিৰ ছাত্ৰ ছাত্ৰীয়ে টিচাৰক বেছি সন্মান প্ৰদান নকৰে, কাৰণ তেওঁলোকৰ জ্ঞানৰ অভাৱ আছে। এই জ্ঞানৰ অভাৱৰ কাৰণে শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো বন্ধুত্বপূৰ্ণ সম্পৰ্ক হ'ব লাগে, এই বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কাৰণে জ্ঞানৰ অভাৱ হৈ আছে। ঠিক আছে, গতিকে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ যেতিয়া ৰাষ্ট্ৰপতি নাছিলে, তেওঁ এজন শিক্ষক ৰূপে আছিল। তেওঁ কি আছিল? তেওঁ এজন শিক্ষক ৰূপে আছিল। গতিকে তেওঁ শিক্ষক ৰূপে থকা অৱস্থাত ছাত্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল, বহুত ভাল সম্পৰ্ক আছিল ছাত্ৰৰ লগত। যি ছাত্ৰই বা কোনোবা এজন ছাত্ৰই যদি কোনোবা টিচাৰৰ লগত সেই প্ৰশ্নটো আলোচনা কৰিব নোৱাৰিছিলে, কিন্তু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ লগত আলোচনা কৰিব পাৰিছিল। সেইকাৰণে কৈ আছোঁ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল বা বন্ধুত্বসুলভ সম্পৰ্ক আছিল। ঠিক আছে, কাৰ লগত? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আৰু কাৰ লগত আছিল? আৰু ছাত্ৰৰ মাজত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। এই বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা অৱস্থাৰ পিছতে তেওঁ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ৰূপে কাম কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া তেওঁ এজন দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে। কাম কৰাৰ পিছত মানুহৰ জন্ম হৈছে মানে মৃত্যু হ'বই। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাম কৰিবলৈ লওঁতে কাম কৰি থাকোঁতে তেওঁ মৃত্যুবৰণ কৰিলে। এতিয়া তেওঁ মৃত্যুবৰণ কৰাৰ পিছত ভাৰতৰ এজন দ্বিতীয় ৰাষ্ট্ৰপতি মানুহ এজন যেতিয়া মৃত্যুবৰণ কৰিলে, মৃত্যুবৰণ কৰাৰ পিছত সভাত আলোচনা পাতিলে যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটোক কি দিন হিচাপে চিহ্নিত কৰা যায় বা কি দিন ৰূপে আমালোক ধৰিম। এইটো যেতিয়া আলোচনা কৰিলে, বহুতে কিবা কিবি কৈছিল। মই যিটো জানো সেইটো তোমাক কৈ আছোঁ। ঠিক আছে, বহুতে কিবা কিবি কৈছিল। কিবি কোৱাৰ পিছত কোনোবা এজন কৈছে যে তেওঁ এজন শিক্ষক আছিল, আৰু শিক্ষকৰ লগত তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। গতিকে তেওঁৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰোঁ আমালোক। ঠিক আছে, গতিকে তেওঁৰ এই শিক্ষক দিৱস হিচাপে পালন কৰাৰ দিনটোৰ কাহিনী এইখিনিয়ে। ঠিক আছে, তেওঁ এজন শিক্ষক আছিল, তাৰ পিছতহে তেওঁ দ্বিতীয় ৰাষ্ট্ৰপতি হৈছিল। দ্বিতীয় ৰাষ্ট্ৰপতি হোৱাৰ আগত তেওঁ কি আছিল? তেওঁ এজন শিক্ষক আছিল। গতিকে তেওঁ শিক্ষক থকাৰ কাৰণে আৰু ছাত্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকাৰ বাবেহে তেওঁৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে হয়তো জানিলা যে শিক্ষক দিৱস হিচাপে কিয় পালন কৰা হয়। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।